বঙাইগাঁও জিলাৰ পাটকাটাত লোমহৰ্ষক হত্যাকাণ্ড অচিনাক্ত ঘাতকৰ হাতত প্ৰাণ গ'ল এজনৰ এই মুহূৰ্তৰ এক বিশেষ খবৰ বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত 2 নং পাটকাটাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড অচিনাক্ত দুৰ্বৃত্তই হানি কাটি হত্যা কৰিলে এজন লোকক মৃত লোকজনক বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কলবাৰী গাঁৱৰ চৰহাব আলী ওৰফে মজ বুলি জানিব পৰা গৈছে মৃত চৰহাব আলীৰ সম্পৰ্কীয় খুৰাকৰ ভাষ্য অনুসৰি আজি সন্ধিয়াৰ ভাগত পালেংবাৰী বজাৰৰ পৰা গাখীৰ বিক্ৰী কৰি বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাত 2 নং পাটকাটাত পথাৰৰ মাজত মূল পথৰ ওপৰতেই অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায় চৰহাব আলী ওৰফে মজক মৃত লোকজনৰ মূৰৰ লগতে দেহৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট পেছাত গোপালক চৰহাব আলীক কোনে কি কাৰণত হত্যা কৰিলে সেয়া এক ৰহস্যৰ বিষয় ঘটনাস্থলীত মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ লগতে বঙাইগাঁও জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈছে আৰু চলাই আছে প্ৰাথমিক তদন্ত উল্লেখ্য যে চৰহাব আলীৰ মৃতদেহৰ লগতে উদ্ধাৰ কৰা হৈছে চৰহাব আলীয়ে ব্যৱহাৰ কৰা AS15 S4256 নম্বৰৰ মটৰচাইকেলখন এই মৃত ব্যক্তিজনৰ নাম কি আছিল আমার ভাতিজা সুরহাব আলী সুরহাব আলী ক'ত গৈছিল পালাংবাড়িত গাখীৰ বেচাব গৈছিল দুধ গেছিল তো বেলা থাকাতে নুডুবাতে আহাতে অলপ সন্ধিয়া লাগছিল সন্ধিয়া লাগাত কেথেন কি হল এইটো তো আমি গম নাপাওঁ আমি তো তাৰে পৰা ঘৰৰ পৰা পাছত খবৰ পাইছো বেলা দুবাৰ আধা ঘণ্টামান পাছতে খবৰ পাইছো আধা ঘণ্টা পাছতে খবৰ পাইছো আহি চাওঁগে হয় মানুহজন মৰি পৰি আছে কেনেকে মাৰাজন দেখা পাইছে ইথেনতো কাহ এইগিলা কথা একো নকয় কিন্তু আহি চাওঁগে আমি মানুহটো কাটছে মাথা চাথ গল চল কাটি দিছে হাত চাত কাটি দিছে তেখেতে কি কাম কৰিছিল এই অলপ চলপ কাঠৰ বিজনেছ কৰে ঘৰৰ কাম কৰে আৰু গাখীৰ জাৰ্চি গাই আছে জাৰ্চি ল'ৰা ছোৱালী ল'ৰা এটা আছে আৰু ছোৱালী 3টা আছে নেকি 4টা আছে ছোৱালী 4টা ল'ৰা 2টা ছোৱালী 4টা কেইটামান বজাত খবৰ পাইছিল মানে আমি বেলা দুবাৰ অলপ পাছতে আৰু মোটামুটি আমাৰ যে আজি সন্ধিয়াৰ নামাজ পঢ়ে তাৰ পাছতে খবৰ পাইছো আমি মই হাইৰোডৰ চকত গৈছিলো হাইৰোডৰ চকৰ পৰা আহি খালি হাত ভৰি ধুইছো সেই সময়তে খবৰ পালো যে চৰহাবক বাঙালী পাৰাত কাটছে মৰি আছে সেই মৰা খবৰ পাইছো এই মৰা খবৰ পাই আমি তাৰ পৰিয়ালৰ মানুহ দাউৰা দাউৰি গোটেই আহি ইয়াতে চামগে হয় মৰছে পাটকাটাৰ পৰা বিকাশ ৰায়ৰ সহযোগত অজয় কুমাৰ ৰায়ৰ ৰিপৰ্ট নিউজ টাইম 3